হেল্ল' ষ্টুডেণ্ট, লৈ আহিছোঁ যোৱাকালি হৈ যোৱা HS ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন বিষয়ৰ প্ৰশ্ন কাকতখন লৈ। ইয়াত শ্বৰ্ট কুৱেশ্যনখিনিৰ এনচাৰবোৰ মই তোমালোকক সমাধান কৰি দি দিছোঁ। পিছে কথা হ'ল, এডুকেশ্যনত মই 6 মাৰ্ক আৰু 4 মাৰ্কছৰ আটাইবোৰ কুৱেশ্যন তোমালোকক কমন দিছিলোঁ আৰু লং কুৱেশ্যন আটাইবোৰেই তোমালোকৰ কমন আছিল। মই দিয়া যিমান লং কুৱেশ্যন আছিলে তোমালোকৰ কমন আছিল। এতিয়াও মই দিয়া পেপাৰখন তোমালোকক এবাৰ দেখাই দিছোঁ। তোমালোকে পাৰিলে মিলাই চাবা। মই এই পেপাৰখন তোমালোকক দিছিলোঁ, চোৱা। এই পেপাৰখন তোমালোকে ভালদৰে যদি চাই লোৱা, এই পেপাৰখনৰ পৰাই তোমালোকৰ সম্পূৰ্ণ আহিছিলে। তো লং কুৱেশ্যন 4 মাৰ্কৰ থাকে, তোমালোকৰ 4 মাৰ্কৰ থাকে 10টা কুৱেশ্যন। এই 4 মাৰ্কৰ চোৱা তোমালোকৰ 10টা কুৱেশ্যন আছিলে আৰু 6 মাৰ্কৰ আছিলে তোমাৰ 4টা কুৱেশ্যন, ঠিক আছে। টোটেল 24 মাৰ্কছ আৰু এই 24 মাৰ্কছ মই তোমালোকৰ কমন দিছিলোঁ। এই 24 মাৰ্কছটো চাই লোৱা, তোমালোকৰ মই কমন দিছিলোঁ। আটাইবোৰ কুৱেশ্যন তোমালোকৰ কমন আছিলে, ঠিক আছে। তো যা হওক, নিশ্চয় তোমালোকে লিখিছা বুলি মই আশা কৰিছোঁ। তেতিয়াহ'লে এতিয়া পেপাৰখনত কি কি আছিলে, শ্বৰ্ট কুৱেশ্যন কি আছিলে, লং কুৱেশ্যন কি আছিলে, মই তোমালোকক দেখাই দিছোঁ। প্ৰথমতে চোৱা, ফিল ইন দ্য ব্লেংকছ দিছে, খালী ঠাই পূৰণ কৰা দিছে। তো খালী ঠাই পূৰণ কৰা প্ৰথমটো, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় 1985 চনত প্ৰতিষ্ঠা কৰা হৈছিল। এইটো শুদ্ধ উত্তৰটো হ'ব খালী ঠাইত 1985। 2 নম্বৰটো হৈছে দেশ আয়োগৰ পৰামৰ্শ। এইটো দেশত তোমালোকে দিব লাগিব মুডালিয়াৰ আয়োগ, ঠিক আছে। আৰু নাম্বাৰ চিটো চোৱা, নাম্বাৰ চিটো এনচাৰটো হ'ব 1962, ঠিক আছে। তাৰে পিছত ডিতে হ'ব তোমাৰ আইজাক পিটমেন। পত্ৰযোগে শিক্ষাৰ ধাৰণাটো কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল? 1840 চনত কোনে প্ৰৱৰ্তন কৰিছিল? আইজাক পিটমেনে। নেক্সট নাম্বাৰ ইটো হ'ব ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়। তাৰে পিছত তোমাৰ বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? 5 জুন তাৰিখে। তাৰে পিছত নেক্সট নাম্বাৰ জি নাম্বাৰ কুৱেশ্যনটো হৈছে মনোবিদ হ'ব এইটো, ঠিক আছে। এইটো আইভান পেভেলছ এজন ৰাছিয়াৰ শৰীৰতত্ত্ববিদ তথা মনোবিদ আছিল, ঠিক আছে। নেক্সট যদি আমি প্ৰশ্নটো চাওঁ, নেক্সট প্ৰশ্নত কি আছে চোৱা। নেক্সট প্ৰশ্নটো আছিল H নাম্বাৰটো কৃত্ৰিম উদ্দীপক হ'ব, এইটো ফিল ইন দ্য ব্লেংকছত। নেক্সটটো যদি আমি এটা বাক্যত উত্তৰ দিয়া চাওঁ, প্ৰথমটো, কোনখন শিক্ষা আয়োগে 10+2+3 শিক্ষা গাঁথনিৰ পৰামৰ্শ দিছিল? কোঠাৰী আয়োগে। শুদ্ধ উত্তৰটো হ'ব এইটো তোমাৰ কোঠাৰী আয়োগ। তাৰপিছতটো চোৱা, তাৰপিছতটোৰ এনচাৰটো হ'ব JP নায়ক, ঠিক আছে। তাৰপিছত বাকী তোমালোকে প্ৰশ্নখন চাই লোৱা। তাৰপিছত কে নম্বৰটো হৈছে কেটছেডিৰ উক্তিটো কাৰ যে সুধিছে, সেইটো কুৱেশ্যনৰ এনচাৰটো মই ৰেড কলমেৰে লিখি দিছোঁ, কেটছেডিৰ, ঠিক আছে। নেক্সট এল নম্বৰটো হৈছে স্কিনাৰ। এনচাৰটো হৈছে স্কিনাৰৰ, এই উক্তিটো স্কিনাৰৰ আছিলে, ঠিক আছে। নেক্সট তোমালোকে এই কুৱেশ্যনকেইটা চাই ল'বা। মই দৰকাৰ হ'লে ডেছক্ৰিপশ্যনত তোমালোকক ইয়াৰ যিটো PDF হ'ব এনচাৰখিনি, শ্বৰ্ট কুৱেশ্যনখিনি 1 আৰু 2 মাৰ্কৰ কুৱেশ্যনখিনিৰ মই এটা PDF দি দিম তোমালোকক, লিংকটো। তোমালোকে PDFটো চাই ল'বা, চালেই তোমালোকে এনচাৰখিনি পাই যাবা। লাষ্টত সমূহিত ৰাশিসমূহৰ চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰাৰ সূত্ৰটো হৈছে তোমালোকৰ এইটো ৰেড কলমেদি মই লিখিয়ে দিছোঁ, চাই লোৱা। Q1 = L+N/4 - CUMF / FP × I। তো বাকী মই কুৱেশ্যনখন তোমালোকক দেখাই গৈছোঁ। এই 2 মাৰ্কৰ কুৱেশ্যনকেইটা তোমালোকে চাই লোৱা। ইয়াৰ এনচাৰকেইটাও তোমালোকক দৰকাৰ হ'লে মই এটা PDF বনাই মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা, ঠিক আছে। এতিয়া কুৱেশ্যনখন তোমালোকে চাই লোৱা। এই কুৱেশ্যনখন এইবাৰ বহুত কমন আছিলে। মই যিখিনি দিছোঁ প্ৰায় গোটেইখিনি বস্তু আছিলে লং কুৱেশ্যনখিনি, মই শ্বৰ্ট দিয়া নাছিলোঁ। তো চাই লোৱা, পেপাৰখন মই দেখাই গৈছোঁ তোমালোকক। কুৱেশ্যনখন এবাৰ চাই লোৱা। এই 4 মাৰ্কৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। 4 মাৰ্কৰ প্ৰায়বিলাক কুৱেশ্যনেই আমাৰ কমন আছিল। 4 মাৰ্কছ আৰু 6 মাৰ্কৰ আটাইবোৰ কুৱেশ্যনেই আমাৰ কমন আছিল। তোমালোকে ভালদৰে কুৱেশ্যনখিনি চাই লোৱা। যিবিলাকে HS ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছা, ছেকেণ্ড ইয়াৰত আহিলে তোমালোকক লাগিব
গতিকে তোমালোকে ভালদৰে চাই ল'ব পাৰিবা। আৰু ইয়াৰ যিখিনি শ্বৰ্ট কুৱেশ্যন আছিলে তোমালোকক অহাবাৰৰ পৰা MCQত দিব, MCQ টাইপত চাব লাগিব। ঠিক আছে, নেক্সটটো চাই লওঁ। এইখিনি ভালদৰে চাই ল'বা। ইয়াত চোৱা, 6 মাৰ্কৰ 4টা আছিলে। 6 মাৰ্কৰো আমাৰ কমন আছিলে, মই যেকেইটা দিছিলোঁ 6 মাৰ্কৰো তোমালোকৰ কমন আছিলে। মোৰ পেপাৰখনৰ লগত তোমালোকে মিলাই চাব পাৰিবা। তোমালোকে মোক কমেণ্ট কৰিবা কিবা যদি দৰকাৰ হয়, আৰু যদি কিবা লাগে তেতিয়াহ'লে কমেণ্ট কৰিলেহে, অলপ ছাপোৰ্ট পালেহে দিব পৰা যায়। ছাপোৰ্ট নাপালে ভাল নালাগে, সেইটো কাৰণে দিয়া নাযায়। তো তোমালোকে চাই লোৱা। তো এইখনেই আছিল আজি আমাৰ HS ছেকেণ্ড ইয়াৰৰ হৈ যোৱা এডুকেশ্যনৰ পেপাৰ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।